Hello students, to আজি এই ভিডিওটো আমাৰ ফাইনাল ভিডিও হ'বলৈ গৈ আছে ইংলিশ বিষয়টোৰ ওপৰত আৰু এটো চালে তোমালোকৰ বহুতখিনি হেল্প হ'ব প্ৰিপাৰেচনত আৰু ইয়াৰ পৰাই তোমালোকৰ কমন আহিবই কাৰণ মই যোনখিনি তোমালোকক কমন কোৱেশ্চন দিছিলো হেখিনিকে বিভিন্ন চেনেলে দি কৈ আছে যে ইয়াৰ পৰাই আহিব 100% তো মইতো 100% বুলি কোৱাও নাছিলো কিন্তু যেহেতু আহি আছে তো তোমালোকে এখিনি চাই যোৱাটো খুব ইম্পৰ্টেন্ট হয় গোটে ফাৰ্স্ট ফ্লাইট বুকখন আমি আজি শেষ কৰি দিম তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা যদি হে একো পঢ়াও নাছিলা তেতিয়াও তোমালোকৰ সব ক্লিয়াৰ হৈ যাব আৰু এক্সামত তোমালোকে লিখিব পাৰিবা তো প্ৰথম সোৱা এই লেটাৰটো গড আছে তো ইয়াৰে কিছুমান ইম্পৰ্টেন্ট পইণ্ট হৈছে লেনছো ওয়াজ এ ফাৰ্মাৰ তাৰপিছত সোৱা হিজ হাউস ওয়াজ দা অনলি হাউস ইন দা এন্টায়াৰ ভেলি তো এইবিলাক পইণ্ট ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত এমসিকিউ খুদি দিব পাৰে আৰু তোমালোকে যদি এই নলেজখিনিও যদি গুটাই লোৱা তেনেহলে বনায়ো লিখি দিব পাৰিবা আৰু লেনছো কিহৰ খেতি কৰিছিলে কৰ্ন তো ইয়াত চাব পাৰা তোমালোকে ক্ৰপছ কি হ'ব কৰ্ন আৰু সোৱা হি হ্যাড ফ্ৰিম ফেইথ ইন গড ঈশ্বৰৰ ওপৰত তাৰ বহুত বিশ্বাস আছিল তাৰপিছত নেক্সট সোৱা লেনছো হোপ ফৰ এ ডাউনপোৰ তো এনেকুৱাকেও খুদিব পাৰে যে হোৱাট ডিড লেনছো হোপ ফৰ তো এই কোৱেশ্চনটো কিন্তু আহিছে আগতেও 1 মাৰ্কৰ হিচাপে আহিব পাৰে তো নেক্সট তোমালোকে চোৱা হিজ ক্ৰপ ওয়াৰ ডেষ্ট্ৰয়ড বাই হেলষ্টৰ্ম ৰাইট এ লেটাৰ টু গড আস্কিং 100 পেছস তো এই কোৱেশ্চনটো তোমালোকক এমসিকিউটো খুদিব পাৰে কিমান পেছস লেনছোই বিচাৰিছিলে 100 পেছস তাৰপিছত কি দিয়া আছে চোৱা পোষ্ট মাষ্টাৰ ৰিড দা লেটাৰ টু গড সেই লেটাৰটো পোষ্ট মাষ্টাৰে পঢ়িছিলে আৰু ডিসাইডেড নট টু ব্ৰেক লেনছোস ফেইথ ইন গড লেনছোৰ ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসটো ভাঙিব খোজা নাছিলে পোষ্ট মাষ্টাৰে আৰু হেতু কাৰণে কি লেনছোক হেল্প কৰিছিলে কেনেকৈ হেল্প কৰিছিলে সোৱা কালেক্টেড মানি ফ্ৰম হিজ পোষ্ট অফিস এমপ্লয়জ এণ্ড গেভ এ পাৰ্ট অফ হিজ চেলাৰী টু লেনছো তো হি নিজৰ এমপ্লয়জ বিলাকৰ পৰা পইচা কালেক্ট কৰিছিলে আৰু নিজৰো এটা চেলাৰী পাৰ্ট দি দিছিলে আৰু টোটেল কিমান কালেক্ট কৰিছিলে 70 পেছো আৰু লেনছোলৈ পঠাই দিছিলে তাৰপিছত নেক্সট পইণ্ট আছে লেনছো বিকেম এংগ্ৰি when he received only 70 pesos and wrote another letter to God calling the post office employees bunch of crook তো লেনছো যেটা সেই পইচাখিনি পাইছিলে লেনছো আকৌ উল্টাই খংহে উঠি গৈছিলে আৰু পোষ্ট অফিস এমপ্লয়জক বাঞ্চ অফ ক্ৰুক বুলি কৈছিলে তাৰপিছত এইখিনি হৈছে কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাব পৰা why did লেনছো সে the raindrops were like new coins তো এইটো ইম্পৰ্টেন্ট আছে ইয়াৰ এনসাৰটো তোমালোকে বিচাৰি উলিয়াবা নেক্সট মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 2 what were লেনছো's feeling when the hailstorm stopped তো এই কোৱেশ্চনটো কিন্তু কালি আহা বহুত চান্স আছে তোমালোকে কোৱেশ্চন পেপাৰত এই কোৱেশ্চনটো দেখিব পাৰা আৰু তেতিয়া কিন্তু তোমালোকৰ ৰিগ্ৰেট হ'ব যদিহে তোমালোকে এটো পঢ়ি নোযোৱা তো ইয়াত তোমালোকে এনসাৰটো চোৱা আফটাৰ দা হেলস্টৰ্ম ষ্টপ লেনছো's soul was filled with sadness he realized that everything was ruined by the hailstorm and nothing was left to feed his family for the entire year তো ইয়াত কি কৈছে তোমালোকে বুজি লোৱা তেতিয়া তোমালোকৰ এনসাৰটো মনত থাকিব বা তোমালোকে নিজেও বনাই লিখিব পাৰিবা তো কি কৈছে যেতিয়া হেলস্টৰ্ম ৰখিছিলে লেনছো একদম বহুত স্যাড হৈ গৈছিলে চোৱা লেনছো's soul was filled with sadness আৰু লেনছো ৰিয়েলাইজ কৰিছিলে যে সকলোবোৰ ডিস্ট্ৰয় হৈ গ'ল গৈ হেলস্টৰ্মৰ কাৰণে তো লেনছোৰ কৰ্নফিল্ড গুটে ডিস্ট্ৰয় হৈ গৈছিলে গৈ আৰু যেহেতু লেনছোৰ ফ্যামিলিটো গুটে কৰ্নফিল্ডৰ ওপৰতে ডিপেন্ডেন্ট হৈ আছিল হেতু কাৰণে কি লিখা হৈছে চোৱা নাথিং ওয়াজ লেফট টু ফিড হিজ ফ্যামিলি ফৰ দা এন্টায়াৰ ইয়াৰ তো এনেকুৱাকৈ তোমালোকে বনাই লিখি দিবা তাৰপিছত নেক্সট লাষ্ট কোৱেশ্চন যোনটো তোমালোকে চাব লাগিব হেতু হৈছে দেয়াৰ আৰ টু কাইণ্ড অফ কনফ্লিক্ট ইন দা ষ্টৰী বিটুইন হিউমেনছ এণ্ড নেচাৰ এণ্ড বিটুইন হিউমেনছ এণ্ড হিউমেন দেমছেল্ফ তো এই কোৱেশ্চনটো যদি লাষ্ট সাইড হৈ দিয়া তেনেহলে লেটাৰ টু গডৰ পৰা যেনেকুৱাই কোৱেশ্চন নাহক কিয় তোমালোকে পাৰিবাই আৰু 7 নম্বৰ কনফাৰ্ম হৈ যাব আৰু কোনোবাই যদি খুদা যে ইয়াৰ বাহিৰে যদি বেলেগ আহে তো ইয়াৰ বাহিৰে বেলেগ নাহিবই এই লেটাৰ টু গডত কাৰণ তোমালোকক কি খুদিব পাৰে খুব বেছি তোমালোকক খুদিব পাৰে যে হাউ ডিড পোষ্ট মাষ্টাৰ হেল্প লেনছো তো হেতু তেতিয়া তোমালোকে বনাই লিখি দিব পাৰিবা আৰু আমি পইণ্টছটো হেতু ডিসকাস কৰিছো বা তোমালোকক খুদিব পাৰে যে লেনছোৰ ফিল্ডখন কেনেকুৱা কন্ডিশন হৈছিল হেলস্টৰ্মৰ পিছত তো হেতু তোমালোকে বনাই লিখি দিব লাগিব আৰু ইয়াত কোৱেশ্চনটো কভাৰ হৈ যাব এই কোৱেশ্চনটোত কি খুদিছে কনফ্লিক্ট বিটুইন হিউমেনছ এণ্ড নেচাৰ তো তাতো কিন্তু এই বস্তুখিনি কভাৰে হৈ যাব তো ওভাৰঅল গোটে চেপ্টাৰটো তোমালোকৰ এই তিনটা কোৱেশ্চন কৰিলে হৈ যাবগৈ তো এখিনি তোমালোকে প্ৰেক্টিস কৰি ৰাখিবা তোমালোকে যদি বিচাৰা গুগলতো বিচাৰি চাব পাৰা নহলে তোমালোকে আমাৰ পিডিএফ টো লব পাৰা তাত গোটেখিনি কোৱেশ্চনৰ এনসাৰ সলিউশন দিয়া হৈ আছে মানে ইম্পৰ্টেন্ট খিনি আৰু সেই পিডিএফ টো তোমালোকে ডেসক্ৰিপচনত পাই যাবা তাৰ ডিটেইলছ খিনি কেনেকৈ কন্টাক্ট কৰিব লাগিব বাকি তোমালোকে ভিডিওটো চাই যাব পাৰা তোমাৰ অকমান জাস্ট টাইম লাগিব কিন্তু বস্তুখিনি কভাৰ হৈ যাব তো ইয়াতো সেইখিনি বস্তু পাবাই তোমালোকে তো চিন্তা কৰিব নালাগে ভিডিওটো চাই যোৱা নেক্সট তোমালোকে চাব লাগিব নেলসন মণ্ডেলা তো এই চেপ্টাৰটো বহুতে হয়তো স্কিপও কৰি দিছে ডাঙৰ কাৰণে কিন্তু হলে আমি ইয়াত শৰ্টত সামাৰি দি থৈ দিছো তোমালোকে চাব পাৰা ইম্পৰ্টেন্ট পইণ্টখিনি কি হয় ইয়াত দিয়া হৈ আছে extracted from autobiography of Nelson Mandela নেলসন মণ্ডেলাৰ অটোবায়োগ্ৰাফিৰ পৰা এক্সট্ৰেক্ট কৰা হৈছে নামটো কি লং ৱাক টু ফ্ৰীডম তাৰপিছত নেক্সট পইণ্ট হৈছে এপাৰ্টেড ইন সাউথ আফ্ৰিকা তো সাউথ আফ্ৰিকাত হোৱা এপাৰ্টেড সিস্টেমটোৰ ওপৰত বস্তুখিনি বেস আছে নেক্সট ওয়াট 10 মে 1994 নেলসন মণ্ডেলা বিকেম দা ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা তো নেলসন মণ্ডেলা প্ৰথম ব্ল্যাক প্ৰেসিডেন্ট হৈছিল সাউথ আফ্ৰিকাত কেতিয়া 10 মে 1994 এই ডেটটো মনত ৰাখিবা নেক্সট তোমালোকে চোৱা ইন মণ্ডেলাস স্পীচ হি থ্যাংক ফ্ৰীডম ফাইটাৰ্স কাৰেজিয়াছ পিপল এণ্ড সে হিজ কান্ট্ৰি মেন আৰ গ্ৰেটেষ্ট ৱেল্থ অফ আফ্ৰিকা কোৱেশ্চন খুদিব পাৰে এক্সামত তোমালোকৰ এমসিকিউ আহিব তাৰে তোমালোকে পিপল থাকা অপচনটো সিলেক্ট কৰিবা নেক্সট তোমালোকে চোৱা টুইন অব্লিগেশন কি আছিল ফ্যামিলি ওয়াইফ আৰু পেৰেন্টছৰ কাৰণে এটা অব্লিগেশন আৰু নেক্সট অব্লিগেশনটো হৈছে কমিউনিটি পিপল আৰু কান্ট্ৰি
তো এই দুটা অব্লিগেশ্যন তোমালোকে মনত ৰাখিবা ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন অহা চান্স খুবেই বেছি নেক্সট তোমালোকে চোৱা অপ্ৰেছাৰ আৰু অপ্ৰেছড দুটাই ফ্ৰী নহয় কিয় ফ্ৰী নহয় অপ্ৰেছাৰ ইজ এ প্ৰিজনাৰ অফ হিজ অ'ন হেট্ৰেড তো এইটো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় হোৱাট ডাজ কাৰেজ মিন টু মণ্ডেলা একৰ্ডিং টু মণ্ডেলা কাৰেজ ৱাজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ বাট দ্য ট্ৰিয়াম্ফ অভাৰ ইট এ ব্ৰেভ মেন ইজ নট ওৱান হু ডাজ নট ফিল এফ্ৰেড বাট ওৱান হু কনকিউৰ্ছ ডেট ফিয়াৰ তো এইটো ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে হোৱাট টুইন অব্লিগেশ্যন ডাজ মণ্ডেলা মেনশ্যন কালি এক্সামৰ কাৰণে এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে নোচোৱাকৈ নাযাবা এইটো চাবাই তোমালোকে আৰু 3 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হোৱাই ডাজ মণ্ডেলা থিংক ডেট অপ্ৰেছাৰ ইজ নট ফ্ৰী তো এই কুৱেশ্যনটো তোমালোকে বনাই লিখিবা ধুনীয়াকৈ বা তোমালোকৰ যদি নোটছত এই কুৱেশ্যনটো এনচাৰ নাই তেনেহ'লে তোমালোকে আজিৰ ভিতৰতে বিচাৰি লোৱা কাৰণ বহুত ইম্পৰ্টেণ্ট হয় তো নেক্সট দ্য টাইগাৰ ইন দ্য জুৰ পৰা আছে এই চামাৰীটো ইয়াত অকণমান দীঘলকৈ আছে তো এতিয়াতো যিহেতু সময় নাই মই ভিডিঅ'টো সোনকালে তোমালোকক শেষ কৰি দিব বিচাৰিছোঁ কাৰণ তোমালোকে যাতে টাইম ৱেষ্ট নহয় তো সেইটো কাৰণে মই গোটেইখিনি পঢ়ি নাযাওঁ হ'লে অভাৰঅল কি হয় ষ্টৰিটোত দুটা টাইগাৰৰ মাজত কম্পেৰিজন কৰা হয় এটা আছে কেজত বন্দী হৈ থকা টাইগাৰৰ মাজত আৰু জংঘলত ফ্ৰী হৈ থকা টাইগাৰৰ মাজত তো ইয়াতে তোমালোকে ভিডিঅ'টো প'জ কৰি চাব পৰা বা স্ক্ৰীনশ্বট অকণমান লৈ ল'বা ইয়াৰ পৰা তো এইখিনি কিন্তু ইম্পৰ্টেণ্ট আছে তোমালোকে পাৰিলে পঢ়ি যাবা এনেই টাইগাৰ ইন দ্য জুৰ পৰা কিন্তু এটা কুৱেশ্যনে বেছিকৈ আহে সেইটোৱে মই তোমালোকক এতিয়া দেখাই দিম সেইটো সোধে কি হোৱাট ইজ ৱাটাৰ হোল হোৱাই শুড দ্য টাইগাৰ বি হাইডিং নিয়াৰ ইট So a water hole is a small pond like water source where animals usually come to quench their thirst. তো water hole এটা এনেকুৱা জায়গা য'ত জীৱ-জন্তুবিলাকে পানী খাবৰ কাৰণে যায় তো তাৰ ওচৰতে কিন্তু টাইগাৰ লুকাই থাকে তো সেইটোৱে কৈছে দ্য টাইগাৰ শুড বি হাইডিং ইন ইট ইন অৰ্ডাৰ টু কেচ প্লাম ডিয়াৰ তাত লুকাই থাকে যাতে টাইগাৰে প্লাম ডিয়াৰ ধৰিব পাৰে ডেট কাম টু ড্ৰিংক ৱাটাৰ বহুতো ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলত এই কুৱেশ্যনটো আহিছে আৰু এনেকুৱাকৈ পেৰেগ্ৰাফ ৱাইজ লিখি দিবা 2 মাৰ্কছৰ কাৰণেহে এইখিনি লিখিলে যথেষ্ট হ'ব তাৰ উপৰিও তোমালোকে এই টাইগাৰ ইন দ্য জুৰ পৰা ৱৰ্ড মিনিংখিনি ভালকৈ চাবা তো নেক্সট তোমালোকে চোৱা এনিমেল পইণ্টটো আছে তো এনিমেল পইণ্টটোৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট কি আছে চোৱা ওৱান টু লিভ ইন ৱৰ্ল্ড অফ এনিমেলছ তো ইয়াত পইণ্টৰ কথা কোৱা হৈছে নেক্সট তোমালোকে চোৱা এনিমেলছ বেটাৰ দেন হিউমেনছ তাৰপিছত নেক্সট পইণ্ট আছে এনিমেল আৰ মোৰ পিচফুল কাম এণ্ড ছেল্ফ কণ্টেইন তো এনিমেল যোনবিলাক হয় আমাতকৈ হিউমেনছতকৈ সিহঁতবিলাক পিচফুল হয় কাম হয় আৰু ছেল্ফ কণ্টেইন হয় ছেল্ফ কণ্টেইন মানে সিহঁত ছেটিছফাইড থাকে হিউমেনে কেতিয়াও ছেটিছফাই নহয় তুমি যিমানে নিদিয়া কিয় মানুহ এজন কেতিয়াও ছেটিছফাই নহয় নেক্সট লাইনটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো চাবা এইটো কিন্তু MCQত বহুত আহি আছে হিউমেনছ আৰ কমপ্লিকেটেড এণ্ড ফল্ছ এইটো মনত ৰাখিবা নেক্সট তোমালোকে চোৱা ডোণ্ট ৱাইপ ফৰ চিনছ তো এইটো এনিমেলছৰ কথা কোৱা হৈছে এনিমেলছ ডোণ্ট ৱাইপ ফৰ চিনছ নেক্সট তোমালোকে চোৱা ডোণ্ট মেক পইণ্ট ছিক বাই ডিছকাছিং দেয়াৰ ডিউটি টু গড লাইক হিউমেনছ তো হিউমেনছবিলাকে নিজৰ ডিউটি টু গড সেয়া ডিছকাছ কৰি থাকে কিন্তু এনিমেলে সেইবিলাক ডিছকাছ নকৰে তাৰপিছত নেক্সট তোমালোকে চোৱা ফ্ৰী ফ্ৰম এনজাইটিছ তাৰপিছত আছে লিভিং নেচাৰেল লাইফ এই পইণ্টখিনি তোমালোকে মনত ৰাখিবা আৰু ৱৰ্ড মিনিংখিনিও ইয়াৰ পৰা চাবা বহুত ইম্পৰ্টেণ্ট হয় প্লেচিন মানে কি হ'ব কাম হ'ব তাৰপিছত এভিন্স মানে কি টু শ্ব' ছামথিং ৱাইন মানে কি হয় ক্ৰাই আৰু তেনেকুৱাকৈ কিছুমান ৱৰ্ড মিনিং আছে কিতাপত দিয়া আছে তোমালোকে সেইখিনি চাবা পয়েমৰ পৰা কিন্তু ৱৰ্ড মিনিং বেছিকৈ সোধে তো এইখিনি তোমালোকে চাই থৈ দিবা তো এনিমেলছৰ পৰা যদি লং কুৱেশ্যন দিয়ে এনেকুৱা নিচিনা কুৱেশ্যন দিব চোৱা মেনশ্যন 3 থিংছ ডেট হিউমেনছ ডু এণ্ড এনিমেলছ ডোণ্ট বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে চাই থৈ দিবা তো বহুতে ক'ব যে পয়েমৰ পৰা লং কুৱেশ্যনে নাহে কিন্তু কি ঠিক আহিও যাব পাৰে কাৰণ ব্লু প্ৰিণ্টতো তেনেকুৱাকৈ কোনো কথা কোৱাই হোৱা নাই আৰু এই বছৰ ব্লু প্ৰিণ্টটো নিদিলে তো সেইটো কাৰণে তোমালোকে এইখিনি অকণমান চাই থৈ দিবা এই কুৱেশ্যনটোৱে চাই থৈ দিয়া বেলেগ নাচালেও এনিমেলছৰ পৰা যে মেনশ্যন 3 থিংছ ডেট হিউমেনছ ডু এণ্ড এনিমেল ডোণ্ট তো হোৱাটছআপ চেনেলত যদি জইন হোৱা নাই জইন হৈ যোৱা তাতো কিছুমান ষ্টাডি মেটেৰিয়েলছ মোৰ দিবলৈ আছে তো তাত দিবলৈ এইকাৰণে পৰা নাযায় কাৰণ তাত দিলেই বিভিন্ন চেনেলে কপি কৰি লয় তো মই তাত যেতিয়া কিবা এটা দিওঁ তো সেইটোকে বিভিন্ন চেনেলে উঠাই দিয়ে তো এই যোনখিনি কুৱেশ্যন হয় তোমালোকে দেখা পাইছা তো এইখিনিকে মেক্সিমাম চেনেলে কপি কৰি কি দিছে যে 100% ইয়াৰ পৰা আহিব পেপাৰ লিক কিবা কিবি লিখি আছে তো সেইবিলাক আমি দিয়া কুৱেশ্যনে হয় কিন্তু আমিতো কোৱা নাই যে ইয়াৰ পৰাই 100% আহিব কিন্তু সিহঁতেতো সেইবিলাকে ক্লেইম কৰি দিছে তো তেনেকুৱা নিচিনা ভিডিঅ' তোমালোকে ছাপোৰ্ট কৰিও একো কাম নাই তো অৰিজিনেলটো চাবা কিবা ডাউট বা কনফিউজন থাকিলে তোমালোকে মোক সুধিব পাৰা নেক্সট আহা এমেণ্ডা চেপ্টাৰটো চাওঁ তো এমেণ্ডা ইজ এ টিনেজাৰ গাৰ্ল এইটো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় ফেড আপ অফ পেৰেণ্টছ এডভাইচ আৰু ইনষ্ট্ৰাকশ্যন পেৰেণ্টছে একদম ইনষ্ট্ৰাকশ্যন দি থাকে আৰু চোৱা চি ৱান্ট ফ্ৰীডম এণ্ড পিচ তো এমেণ্ডাই কি বিচাৰিছিলে ফ্ৰীডম এণ্ড পিচ তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হৈছে ৱান্ট টু লিভ এ লাইফ অফ হাৰ অ'ন টাৰ্মছ তো এই কথাখিনি তোমালোকে জানিব লাগে তাৰপিছত নেক্সট চোৱা ন' ইণ্টাৰফাৰেঞ্চ তো এমেণ্ডাই বেলেগে তাইক ইনষ্ট্ৰাকশ্যন দিয়া বা ডিষ্টাৰ্ব কৰাটো নিবিচাৰিছিলে তাই নিজৰ লাইফ নিজৰ মতে জীয়াব বিচাৰিছিলে তাৰপিছত নেক্সট চোৱা ড্ৰিম টু লিভ এ লাইফ অফ মাৰমেইড তো ইয়াৰ পৰতো কুৱেশ্যনখিনিও আমি ডিছকাছ কৰিম আগতে এইখিনি এবাৰ চাই লোৱা তাৰপিছত নেক্সট চোৱা ইভেন ফিল্ডছ অৰফেন হেভ মোৰ ফ্ৰীডম তাই ভাবে যে অনাথ ল'ৰা ছোৱালীবিলাকে তাইতকৈ বেছি ফ্ৰীডমত থাকে বুলি তাৰপিছত নেক্সট চোৱা উইচেছ টু হেভ এ লাইফ অন এ টাৱাৰ লাইক ৰূপাঞ্জল তো ৰূপাঞ্জলৰ নিচিনা এটা টাৱাৰত তাই লাইফটো পাৰ কৰিব বিচাৰিছিলে তাৰপিছত নেক্সট চোৱা চি অলছ' চে চি উড লেট হাৰ হেয়াৰ ডাউন ফৰ এনি ওৱান টু ক্লাইম্ব আপ টু হাৰ তো ইয়াত উড নট হ'ব লাগে তো এটা মিষ্টেক হৈ গৈছিলে মোৰ ইয়াত চোৱা তোমালোকে চি অলছ' চে চি উড নট লেট হাৰ হেয়াৰ ডাউন ফৰ এনি ওৱান টু ক্লাইম্ব আপ টু হাৰ তো ৰূপাঞ্জলৰ কেছত কি হৈছিলে যে প্ৰিন্স এটা তাইৰ চুলিত বগাই
সেই টাৱাৰটোলৈ উঠি গৈছিলে কিন্তু ইয়াত যদি তাই ৰূপাঞ্জলৰ জেগাত হ'ল হয় তেনেহ'লে কাকো উঠি আহিবলৈ নিদিলে হয় তো সেইটোকে কৈছে তো এমেণ্ডা চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চোৱা হাউ অল্ড ডু ইউ থিংক আমেণ্ডা ইজ হাউ ডু ইউ ন' দিছ তো এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট আছে কিন্তু 1 নম্বৰতকৈ 2 নম্বৰ কুৱেশ্যন আৰু 3 নম্বৰ কুৱেশ্যনটো বেছি ইম্পৰ্টেণ্ট হয় তো 2 নম্বৰত কি সুধিছে হোৱাট কুড আমেণ্ডা ডু ইফ চি ৱেৰ এ মাৰমেইড যদি আমেণ্ডা মাৰমেইড হ'ল হয় তেনেহ'লে তাই কি কৰিলে হয় তো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে তোমালোকে যদি নাজানা বিচাৰি ওলোৱা যেনেকুৱাকৈ নহওক আৰু শেষত এই 3 নম্বৰ কুৱেশ্যনটো চাব লাগিব এই তিনিটা চালে আমেণ্ডা চেপ্টাৰৰ পৰা যেনেকুৱা কুৱেশ্যন নহওক কিয় তোমালোকে পাৰিবা সেইটো কি হয় ইজ আমেণ্ডা এন অৰফেন হোৱাই ডাজ চি চে চ' আমেণ্ডা অনাথ আছিলে নেকি তো এইটোতো ন' হ'ব আৰু কিয় তাই এনেকুৱাকৈ কৈছিলে সেইটো তোমালোকে ডেছক্ৰাইব কৰি লিখিব লাগিব তো আহিলে 2 মাৰ্কছৰ কাৰণে আহিব তো এইটো তোমালোকে ভালকৈ চাই থৈ দিবা নেক্সট এতিয়া আমি কুৰ্ক চেপ্টাৰটোলৈ যাম আৰু ইয়াৰ পৰা যোনটো কুৱেশ্যন দেখাই দিম সেইটো কিন্তু একদম বহুত ইম্পৰ্টেণ্ট হয় তো ভিডিঅ'টো চাবা সম্পূৰ্ণ তো কুৰ্কৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট কি হয় চোৱা স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা তো এইবিলাক MCQ হিচাপে আহিব পাৰে কুৰ্ক পিপল আৰ কল্ড কোডাভুছ দে আৰ ভেৰি ব্ৰেভ এণ্ড পচিবলি অফ গ্ৰীক অৰ এৰেবিক ডিচেণ্ট তো সেই কুৱেশ্যনটো তোমালোকক গ্ৰীক অৰ এৰেবিক ডিচেণ্টৰ ওপৰতে আহিব তোমালোকক হয়তো গ্ৰীক ডিচেণ্ট সুধিব পাৰে বা এৰেবিক ডিচেণ্ট সুধিব পাৰে তো অহা পইণ্টখিনি সোনকালে শেষ কৰি লওঁ তেতিয়া আমি সেইখিনিলৈ যাব পাৰিম তো নেক্সট পইণ্ট হৈছে ন'ন ফৰ দেয়াৰ হস্পিটেলিটি তাৰপিছত আছে কুৰ্ক ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মষ্ট ডেকৰেটেড ইন ইণ্ডিয়ান আৰ্মি ডেকৰেটেড মানে হৈছে হায়েষ্ট নাম্বাৰ অফ মেডেলছ পাইছে তো এইটো তোমালোকে মনত ৰাখিবা MCQ হিচাপে আহিব পাৰে তো পইণ্টছখিনি পাহৰি নাযাবা তো নেক্সট চোৱা তো সেইখিনি কথাকে কোৱা হৈছে ডেকৰেটেড মিনছ ৰিচিভ মষ্ট নাম্বাৰ অফ এৱাৰ্ডছ তো নেক্সট ইম্পৰ্টেণ্ট পইণ্ট আছে ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি জেনেৰেল কৰিয়েপ্পা ৱাজ এ কুৰ্গী তো এইটো মনত ৰাখিবা নেক্সট তোমালোকে চোৱা কুৰ্ক অফাৰ ভেৰিয়াছ এডভেঞ্চাৰাছ স্পৰ্টছ ৰক ক্লাইম্বিং ৰিভাৰ ৰাফটিং ক্লাইম্বিং কেনোয়িং মাউণ্টেইন বাইকিং ৰেপেলিং এক্সেট্ৰা তো এইখিনি স্পৰ্টছ অফাৰ কৰে তো সেই লং কুৱেশ্যনটো তোমালোকক অৰিজিনৰ কথা নুসুধি স্পৰ্টছৰ কথাও সুধি দিব পাৰে তেতিয়া এইখিনি লিখিব লাগিব আৰু শেষত ইম্পৰ্টেণ্ট পইণ্ট আছে মাছিৰ মানে কি হয় লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ ফাউণ্ড ইন কুৰ্ক বহুত ইম্পৰ্টেণ্ট আছে এইটো MCQ কাৰণে সুধিব পাৰে তো এতিয়া আমি কুৱেশ্যনত যাম এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় হোৱাট ইজ দ্য ষ্টৰি এবাউট কোডাভুছ পিপল ডিচেণ্ট এনেকৈ নুসুধি ডাইৰেক্ট তোমালোকক ক'ব পাৰে যে গ্ৰীক ডিচেণ্টৰ বিষয়ে লিখিব দিব পাৰে বা এৰেবিক ডিচেণ্টৰ ওপৰত ডাইৰেক্ট তোমালোকক সুধি দিব পাৰে তো যেনেকুৱাই নুসুধক কিয় এই এনচাৰটো তোমালোকে মনত ৰাখা তেনেহ'লে দুটাই পাৰিবা তো চোৱা দ্য ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুৰ্ক আৰ বিলিভ টু বি দ্য ডিচেণ্ডেণ্ট অফ পিপল অফ গ্ৰীক অৰ আৰবিক অৰিজিন As story goes, a section of Alexander's army moved south along the coast and settled there. When they could not return to their country, these people married among the locals, and their culture is apparent in martial tradition, marriage and religious rites, which are distinct from the Hindu mainstream. This support the theory of Kurgi people are of Greek origin. তো এতিয়ালৈ আমি যোনখিনি ডিছকাছ কৰিলোঁ এইখিনিয়ে কি ছাপোৰ্ট কৰে যে কুৰ্গী পিপলবিলাক গ্ৰীক অৰিজিনৰ হয় তাৰপিছত যদি কুৱেশ্যনটো সোধে যে এৰেবিক অৰিজিনৰ যদি হয় তেতিয়াহ'লে তোমালোকে এনেকুৱাকৈ লিখিবা চোৱা এণ্ড ট্ৰেডিশ্যনেল গাৰ্মেণ্টছ দ্য কুপিয়া হুইচ ৰিচেম্বল দ্য কুফিয়া ৱৰ্ন বাই আৰব এণ্ড কুৰ্ডছ অলছ' ছাপোৰ্ট দ্য থিয়ৰী অফ কুৰ্গী পিপল আৰ অফ এৰেবিক অৰিজিন বা এৰেবিক ডিচেণ্ট তো এই কথাখিনি তোমালোকে মনত ৰাখিবা এইখিনি ইম্পৰ্টেণ্ট আছে এইটো চাই গ'লে তোমালোকে যেনেকুৱাই কুৱেশ্যন নাহক কিয় পাৰিবা তো নেক্সট আমি এতিয়া টি ফ্ৰম আছাম চাম টি ফ্ৰম আছামতো তোমালোকে লেজেণ্ড দুটা চাব লাগিব ইম্পৰ্টেণ্ট আছে দ্য হিষ্টৰী এণ্ড ডিস্কভাৰী অফ টি তো এইখিনি তোমালোকে চাবা ৰাজবীৰ টক্স এবাউট 2 ট্ৰেডিশ্যনেল টেইলছ অন ডিস্কভাৰী অফ টি দুটা ট্ৰেডিশ্যনেল টেইলৰ কথা কয় চাইনিজ লেজেণ্ডত কি আছে এবাউট এ এম্পায়াৰ হু অলৱেজ বইল ৱাটাৰ বিফৰ ড্ৰিংকিং এণ্ড ওৱান ডে ছাডেনলি টি লিভছ ফেল ইন টু ইট গিভিং ইট এ মেগনিফিচেণ্ট টেষ্ট তো এইটো মনত ৰাখিবা এইটো চাইনিজ লেজেণ্ড হয় নেক্সট ইণ্ডিয়ান লেজেণ্ডটো চোৱা এবাউট বোধিধৰ্মা এ বুদ্ধিষ্ট এচিটিক who cut off his eyelid and 10 tea plant grew from there তো এইটো ইম্পৰ্টেণ্ট আছে এইটো চাই যাবা তাৰপিছত এই পইণ্টছখিনি আছে চোৱা ৰাজবীৰ গেট এট্ৰেক্টেড টু চি চিনিক বিউটি অফ আছাম প্ৰাঞ্জল ফাদাৰ মেনেজাৰ অফ ঢেকীয়াবাৰী টি ষ্টেট ঢেকীয়াবাৰী টি ষ্টেটৰ মেনেজাৰ কোন আছিলে প্ৰাঞ্জলৰ ফাদাৰ তো এইখিনি মনত ৰাখিবা MCQ সোধে ইয়াৰ পৰা তাৰপিছত নেক্সট চোৱা প্ৰাঞ্জল ফাদাৰ গেট ইমপ্ৰেছ বাই ৰাজবীৰ নলেজ আৰু চোৱা ছেকেণ্ড ফ্লাছ মানে স্পাউটিং পিৰিয়ড কেতিয়াৰ পৰা কেতিয়ালৈ হয় মে'ৰ পৰা জুলাইলৈ তো এইখিনি আছিলে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট তাৰপিছত ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কি হ'ব অহা চাওঁ তো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে হাউ ডাজ ৰাজবীৰ ডেছক্ৰাইব টি গাৰ্ডেন এট ঢেকীয়াবাৰী তো এনচাৰটো দিয়া আছে এইটো তোমালোকে পঢ়ি থৈ দিয়ে এইটো বহুত ইম্পৰ্টেণ্ট হয় বছৰৰ কাৰণে আৰু অহা চান্স খুবেই বেছি তো এইটো তোমালোকে নোচোৱাকৈ নাযাবা যদিহে লিখা নাই তোমালোকে এইটো এক্সেক্ট লিখি ল'ব পাৰা বা যদি লিখি থৈছা তেনেহ'লে এইটো মুখস্থ কৰি থৈ দিবা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ উপৰিও দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে এটা হৈছে ডেছক্ৰাইব দ্য চাইনিজ লেজেণ্ড অফ অৰিজিন অফ টি এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে এইটো তোমালোকে বিচাৰি উলিয়াবা যদি নাজানা আৰু 3 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য ইণ্ডিয়ান লেজেণ্ড এবাউট ডিস্কভাৰী অফ টি তো চাইনিজ লেজেণ্ড আৰু ইণ্ডিয়ান লেজেণ্ড দুটাই চাই থৈ দিবা আৰু লগতে ঢেকীয়াবাৰী টি গাৰ্ডেনৰ ওপৰতো অকণমান চাই থৈ দিবা তো এই তিনিটা কুৱেশ্যন চালে টি ফ্ৰম আছামো তোমালোকৰ হৈ যাব নেক্সট আছে মেডাম ৰাইড দ্য বাছ তো ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট কি আছে চোৱা ভলি এন 8-year-old গাৰ্ল হেভ এ ষ্ট্ৰং ডিজায়াৰ মানে হৈছে উইচ টু ৰাইড দ্য বাছ তো এইটো মনত ৰাখিবা নেক্সট তোমালোকে চোৱা চি ষ্টাৰ্টেড প্লেনিং ফৰ ইট আৰু সেই কাৰণে তাই প্লেনিং কৰা ষ্টাৰ্ট কৰিছিলে ষ্টাৰ্ট ছেভিং মানি তাৰপিছত চোৱা ছাৰপেছ হাৰ টেম্পটেশ্যন
avoided the ride on her favorite merry-go-round in the village fair. তাৰপিছত চোৱা boarded a bus. Conductor called her madam. She enjoyed the mountain, green field, grassland, and the blue sky. Also, the cow running in front of the bus made her laugh. An elderly woman sat beside her. She found her repulsive. On her way back home, she saw the dead cow near the road. It made her sad. তো এইখিনি আছিলে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট যোনটো তোমালোকে জানিব লাগে যদিহে গোটেইখিনি পাহৰি গৈছে এইখিনি নাপাহৰিবা তাৰপিছত নেক্সট এটা আমি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে চোৱা হাউ ডিড ভলি প্লেন হাৰ বাছ ৰাইড হোৱাট ডিড চি ফাইণ্ড আউট এবাউট দ্য বাছ এণ্ড হাউ ডিড চি ছেভ আপ দ্য ফেয়াৰ আৰু ইয়াৰ উপৰিও দুটা কুৱেশ্যন তোমালোকে চাব লাগিব কোনটোটা চাব লাগিব এটা হৈছে সেই বাছখন কেনেকুৱাকৈ ডেছক্ৰাইব কৰিছিলে ডেছক্ৰিপশ্যন অফ দ্য বাছ তোমালোকক সুধিব পাৰে বা সুধিব পাৰে হোৱাট মেড ভলি ছেড অন হাৰ ৱে বেক টু হোম তো সেই কুৱেশ্যনটো সুধিব পাৰে কিয় ছেড হৈছিলে সেই ডেড কাউটো যে দেখা পাইছিলে ৰাস্তাত তো তাৰ কাৰণে ছেড হৈ গৈছিলে তো সেই তিনিটা কুৱেশ্যন তোমালোকক সুধিব পাৰে তাৰ ভিতৰত যিকোনো এটা আহিব তো এইখিনি মনত ৰাখিলে পাৰিবা লিখিব নেক্সট আমি কাষ্টাৰ্ড দ্য ড্ৰেগনটো চাম তো ইয়াত এটা সৰু মিষ্টেক আছে চোৱা এই লিটিল গাৰ্ল বেলিণ্ডা লিভড ইন এ হোৱাইট হাউচ হ'ব লাগে তো হাউচটো দিয়া হোৱা নাই এইটো তোমালোকে দি ল'বা লিখোঁতে MCQ কিন্তু সোধে তাৰ ওপৰত বেলিণ্ডাৰ হাউচৰ কালাৰটোৰ ওপৰতো কিন্তু সোধে উইথ হাৰ পেটছ কি হয় চোৱা এই লিটিল গাৰ্ল বেলিণ্ডা লিভড ইন এ হোৱাইট হাউচ উইথ হাৰ পেট নিজৰ পেটৰ লগত বেলিণ্ডা এটা ঘৰ থাকিছিলে তাৰপিছত চোৱা ব্লেক কিটেনটো হৈছে ইংক গ্ৰে মাউচ হৈছে ব্লিংক য়েল্ল' ডগ হৈছে মাষ্টাৰ্ড আৰু কাৱাৰ্ডলি ড্ৰেগনটো হৈছে কাষ্টাৰ্ড তো ইহঁতৰ নামখিনি জানাটো বহুত ইম্পৰ্টেণ্ট হয় তাৰ ওপৰত তোমালোকক মেটছ দ্য ফলোইং কুৱেশ্যনো সুধিব পাৰে বা MCQটো দিব পাৰে তো আহিও আছে এবাৰ তো এই নামখিনি চাই থৈ দিবা আৰু চোৱা অল আৰ ব্ৰেভ এক্সেপ্ট কাষ্টাৰ্ডৰ বাহিৰে গোটেইবিলাক ব্ৰেভ হয় আৰু সাহসী হয় তাৰপিছত নেক্সট তোমালোকে চোৱা দে অল মেক ফান অফ কাষ্টাৰ্ড চবে কাষ্টাৰ্ডক জোকায় তাৰপিছত নেক্সট পইণ্টটো হ'ব লাগে ওৱান নাইট এ পাইৰেট কাম থ্ৰু দ্য উইণ্ড' তো ইয়াত কামটো লিখা হোৱা নাই এইটো তোমালোকে লিখি ল'বা তাৰপিছত নেক্সট তোমালোকে চোৱা এক্সেপ্ট কাষ্টাৰ্ড অল গেট ফ্ৰাইটেন কাষ্টাৰ্ডৰ বাহিৰে চবে ভয় খাই গৈছিলে এণ্ড ষ্টাৰ্টেড হাইডিং আৰু লুকাবলৈ ধৰিছিলে তাৰপিছত নেক্সট পইণ্টটো চোৱা কাষ্টাৰ্ড ফট ব্ৰেভলি এণ্ড এট দ্য পাইৰেট তো কাষ্টাৰ্ডে পাইৰেটটোক খাই পেলাইছিলে তাৰপিছত চোৱা বেলিণ্ডা এম্ব্ৰেছড আফটাৰ চাম টাইম পেট ষ্টাৰ্টেড ছেইং ব্ৰেভ টু ডেমছেল্ফ তাৰপিছত অকণমান দেৰি হৈ যোৱাৰ পিছত চবে নিজকে ব্ৰেভ বুলি কোৱা আকৌ আৰম্ভ কৰিছিলে তো এইটোৱে আছিলে গোটেই ষ্টৰিটো এই পইণ্টছখিনি তোমালোকে মনত ৰাখিবা আৰু ইয়াৰ উপৰিও ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে ডেছক্ৰাইব দ্য এপিৰিয়েঞ্চ অফ ড্ৰেগন কাষ্টাৰ্ড তো এই কুৱেশ্যনটো বৰকৈ আহিছে কাষ্টাৰ্ডৰ এপিৰিয়েঞ্চটো তোমালোকক সুধিব পাৰে বা ইয়াৰ জেগাত সুধিব পাৰে কাষ্টাৰ্ডক কিয় কাৱাৰ্ড বুলি কোৱা হৈছিলে তো তেনেকুৱা নিচিনাকৈও কুৱেশ্যন দিব পাৰে তো তোমালোকে কৰিবৰ কাৰণে পাৰিবা তো এটা পইণ্ট থাকিয়ে গৈছিলে এইটো হৈছে দ্য বল পইণ্ট তো ইয়াৰো আমি চামাৰিটো চাই থৈ দিম যাতে যদি 2 মাৰ্কছৰ কিবা কুৱেশ্যনো দি আমি লিখিব পাৰোঁ তো এনেইতো 2 মাৰ্কছৰ কুৱেশ্যন দিয়া কোনো চান্সে নাই ইয়াৰ পৰা 3টা আহিব আৰু MCQ অহা চান্সে আছে তো এই চামাৰিটো এবাৰ পঢ়ি দিয়া তো এইটো তোমালোকৰ ক্লিয়াৰ হৈ যাব তো কি হয় চোৱা দ্য পইম ইজ এবাউট এ য়ং বয় হু লছেছ হিজ বল ইন দ্য ৱাটাৰ হি ইজ ভেৰি আপছেট এট দ্য লছ অফ দ্য বল নেক্সট পেৰাগ্ৰাফটো চোৱা এ বল ডাজ নট কষ্ট মাছ ইট ইজ নট ইভেন ডিফিকাল্ট টু বাই এ নিউ বল বাট দ্য পইণ্ট ৱান দ্য চাইল্ড টু আণ্ডাৰষ্টেণ্ড ডেট লুজিং থিং ইজ এ কমন থিং ইন লাইফ তো গোটেই ষ্টৰিটো কিহৰ ওপৰত হয় এটা ল'ৰাৰ ওপৰত যোনে তাৰ বলটো হেৰাই দিছিলে বলটো ক'ত পানীত গৈ পৰি গৈছিলেগৈ তো সেই বল এটাৰ দামো ইমান নহয় আৰু এইটো ডিফিকাল্টো নহয় এটা নতুন বল কিনি লোৱাটো কিন্তু পইণ্টে বিচাৰিছিল সেই ল'ৰাটোৱে যাতে বুজি পায় যে লুজিং থিং ইজ এ কমন থিং ইন লাইফ তাৰপিছত নেক্সট পেৰাগ্ৰাফটো চোৱা দ্য বল ডেট হি হেড লছ কেন বি ৰিট্ৰাইভ এ থিং ডেট ইজ লছ ওৱান্স কেনট বি ৰিট্ৰাইভ অৰ বট বেক মানি কেন বাই দ্য লছ চাইল্ডহুড দ্য লছ ড্ৰিমছ এণ্ড দ্য লছ ফিলিং বেক মানি ইজ এক্সটাৰ্নেল to such losses. The poet gives a message of hope and encouragement. The theme of the poem is that life is precious and should not be wasted. তো ইয়াৰ লগতে আমাৰ গোটেই ফাৰ্ষ্ট ফ্লাইট কিতাপখনৰ ৰিভিজন কমপ্লিট হৈছে তো তোমালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি এনে ধৰণৰ হেল্পফুল কণ্টেণ্ট আনি থাকিম আৰু তোমালোকে যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰোঁ সহায় কৰি যাম আৰু এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট তোমালোকে এক্সামটো ভালকৈ দিবা লগতে ইয়াৰ লগতে তোমালোকে ৰাইটিং স্কিলখিনিও চাবা মানে ৰাইটিং পাৰ্ট যোনখিনি আহিব সেইখিনি ভালকৈ চাই থৈ দিবা আৰু ছাপ্লিমেণ্টেৰীখনৰ এটা ভিডিঅ' দিয়া হৈছে 20 মিনিটত তোমালোকৰ গোটেইখিনি কভাৰ হৈ যাব আৰু গ্ৰামাৰৰ ওপৰত এটা ভিডিঅ' দিয়া হৈছে কি আহিব কেনেকুৱাকৈ আহিব তোমালোকে এবাৰ চাই ল'ব পাৰা আৰু লগতে পেজেছ ৰাইটিং পাৰ্টটো কিন্তু চাবা তাতে তোমালোকৰ 9 মিনিটত গোটেই পেজেছ ৰাইটিং পাৰ্টটো ক্লিয়াৰ হৈ যাব তো এই গোটেইখিনি তোমালোকে চাই থৈ দিবা বাকী এই ভিডিঅ'টো তোমাক যদি সঁচাকৈ হেল্প কৰিছে তোমালোকৰ যদি একো পঢ়া হোৱা নাছিল আৰু ইয়াৰ পৰা তোমালোকে যদি কিবা এটা বুজি পাইছা বা ৰিভিজনত যদি কমপ্লিট হৈছে তেনেহ'লে লাইক কৰি দিবা আৰু লগৰবিলাককো শ্বেয়াৰ কৰিবা যাতে সিহঁতৰো হেল্প হয় আৰু কালিয়ে যিহেতু পৰীক্ষা আছে যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হৈ থাকিবা তাত তোমালোকে নাজানা কুৱেশ্যনখিনি এনচাৰো মই দি দিবলৈ চেষ্টা কৰিম আৰু মষ্ট ইম্পৰ্টেণ্ট চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা